নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনী কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কিয়ামত বা মহাপ্ৰলয়ৰ সম্পৰ্কে। প্ৰথমতে আল্লাহ তাবাৰক ওয়া তাআলাৰ ইৰশাদ, সূৰা হিজৰ আয়াত নম্বৰ 85। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ামা খালাকনাস সামাওয়াতি ওয়াল আরদা ওয়ামা বাইনাহুমা ইল্লা বিল হাক্কি ওয়া ইন্নাস সাআতা লাআতিয়াতুন ফাসফাহিস সাফহাল জামিল। সদকাল্লাহুল আযীম। আয়াতে পাকৰ ভাৱাৰ্থ হ'ল এনেকুৱা যে আল্লাহ তাবাৰক ওয়া তাআলাই আসমান আৰু জমিনক আৰু ইয়াৰ ভিতৰত যিমানবিলাক আছে এনেই বনোৱা নাই, অৰ্থাৎ হক আৰু তৌহিদক জাহিৰ বা প্ৰকাশ কৰিবৰ কাৰণে সৃষ্টি কৰিছে। আৰু ফৰমাইছে যে সঁচাকৈ কিয়ামত আহি আছে, গতিকে এজনে আনজনক দৰগুজৰ বা মাফ কৰি দিয়া। আৰু এই আয়াতে মুবাৰকত কিয়ামত বা মহাপ্ৰলয়ৰ কথা উল্লেখ কৰি মানুহক সাৱধান কৰি দিছে। ইয়াৰ লগতে এটা হাদিছ عن أنس بن مالك رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم بعثت أنا والساعة كهاتين قال ودم السبابة والأسطى متفق عليه أو كما قال عليه الصلاة والسلام। বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছ হয়। অৰ্থাৎ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে মই সেইটো সময়ত দুনিয়াৰ বুকুলৈ আহিছোঁ যি সময়ত মই আৰু কিয়ামত এই দুইটা এনেকুৱা কৰিব যেনেকুৱা দুটা আঙ্গুলিৰ ওচৰাচৰিকৈ থাকে তেনেকুৱাই ওচৰাচৰিকৈ। অৰ্থাৎ ৰাবিয়ে যি হাদিছ বৰ্ণনাকাৰী আছে তেখেতে কয় যে আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ হাত মুবাৰক যি মাজৰ আঙ্গুলি আৰু চাহাদত আঙ্গুলি আছে দুটা আঙ্গুলি জোৰ কৰি পেলাই দেখাই দিলে যেনেকৈ দুটা আঙ্গুলি ওচৰাচৰি, ঠিক তেনেদৰে মই আৰু কিয়ামত ওচৰাচৰি। গতিকে বিভিন্ন হাদিছৰ ফালে যদি চোৱা যায় তেনেহ'লে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখ মুবাৰকৰ পৰা ওলোৱা প্ৰতিটো বাক্য বৰ্তমান যি ফিতনাৰ জামানা আমি দেখিবলৈ পাইছোঁ, প্ৰতিটো কথাই যেন বাস্তৱত হৈ থকা দেখিছোঁ আৰু কিয়ামতৰ যেন আমি খুব ওচৰ চাপি গৈ আছোঁ। আৰু এইটো কথা প্ৰমাণ হৈছে যে এই ফিতনাবিলাক বা কিয়ামতৰ আলামত বা নিচানীবিলাক আৰম্ভ হৈ গৈছে। ইয়াৰ লগতে আৰু এটা হাদিছ সুনানে আবু দাউদৰ 4297 হাদিছ নম্বৰ। সংক্ষিপ্তকৈ হাদিছে পাকৰ ভাৱাৰ্থটো হ'ল এনেকুৱা যে হযৰত সৌবান ৰাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, সেই সময় অতি সোনকালে আহি আছে যে তোমালোকৰ সংখ্যাত বহুত হ'লেও দুশ্মনবিলাকৰ অন্তৰত তোমালোকৰ প্ৰতি ভয় নাথাকিব, কিয়নো তোমালোকৰ ভিতৰত ৱাহন অৰ্থাৎ দুনিয়াৰ কাৰণে মুহাব্বত আৰু মৌতৰ প্ৰতি ভয় থাকিব। এই হাদিছৰ ক্ষেত্ৰত চিন্তা কৰা কথাটো হ'ল যে বৰ্তমান জামানাত বহুত বেছি মুছলমানৰ সংখ্যাত বহুত বেছি হ'লেও আজি আমি নিজৰ গুনাহৰ কাৰণে অপদস্থ আৰু সকলো ফালৰ পৰা পিছ পৰি আছোঁ। ইয়াৰ পিছত আৰু এটা হাদিছ আন আবি হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু أن رسول الله صلى الله عليه وسلم قال لا تقوم الساعة حتى يحصل الفرات عن جبل من ذهب يقتتل الناس عليه فيقتل من كل 199 أو كما قال عليه الصلاة والسلام متفق عليه। অৰ্থাৎ বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছ হয়। কিয়ামতৰ নিচানীবিলাকৰ ভিতৰত অন্যতম এটা নিচানী হ'ল যে দৰিয়াই ফুৰাত সম্পূৰ্ণৰূপে শুকাই যাব আৰু ইয়াৰ পৰা সোণৰ খাজানা ওলাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই খাজানা ল'বৰ কাৰণে মনা কৰিছিলে, কিয়নো সেই সময়ত এই খবৰ পাই পেলাই বিভিন্ন জেগাৰ পৰা মানুহবিলাক আহিব আৰু যিবিলাক মানুহ খাজানা ল'বৰ কাৰণে উপস্থিত থাকিব সেইসকলৰ ভিতৰত 100% মানুহে কতল হৈ যাব। আৰু আহিছোঁ এতিয়া যে এই ফৰাত ক'ত অৱস্থিত। দেখক যে এই ফৰাত নৈখন তুৰ্কীৰ পৰা ওলাই গৈ শাম হৈ পেলাই অৰ্থাৎ চিৰিয়া হৈ পেলাই তাৰ পৰা ইৰাক হৈ ফাৰস বা ইৰাণলৈকে অৱস্থিত। আৰু ওলামায়ে কেৰামসকলে লিখিছে যে এই যি নৈ সম্পূৰ্ণৰূপে নুশুকালেও কিন্তু অলপ চলপ শুকাইছে বুলি লিখিছে। আৰু আপোনালোকেও যদি গুগলত চাৰ্চ কৰি পেলাই চাই তেতিয়াহ'লে ইয়াৰ সম্পৰ্কে গম পাব। কিন্তু কোনদিনাখন সম্পূৰ্ণৰূপে শুকাই যাব এই সম্পৰ্কে কিন্তু ওলামায়ে কেৰামসকলে লিখিছে যে কোনো ধৰণৰ নিৰ্দিষ্ট দিন বাৰ লিখা হোৱা নাই। ইয়াৰ পিছত আহিছোঁ যে কিয়ামতৰ সৰু সৰু যিবিলাক নিচানী আছে সেইবিলাকৰ সম্পৰ্কে অলপ আলোচনা কৰোঁ। দেখক যে প্ৰথমতেই লণ্ডি আপুনি মালিক কো জানেগি। ইয়াৰ অৰ্থ হ'ল এনেকুৱা যে ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকৰ ফৰমাবৰদাৰ বা কথাবিলাক শুনে, কিন্তু কিয়ামতৰ সৰু নিচানীৰ ভিতৰত অন্যতম এটা নিচানী হ'ল যে ল'ৰা ছোৱালীবিলাক বিশেষকৈ ছোৱালীয়ে নিজৰ মাক বাপেকৰ কথাবিলাক এনেকুৱাকৈ দলিয়াই দিব বা নামানিব
যেনেকৈ কিনি অনা গোলামৰ কথাবিলাক মালিকে যেনেকৈ অমান্য কৰে বা সিমান ধ্যান নিদিয়ে, ঠিক তেনেদৰে ল'ৰা ছোৱালীয়ে মাক বাপেকৰ কথাবিলাক তেনেকৈ ধ্যান নিদিব। আৰু এটা নিচানি হ'ল যে যিবিলাক গৰীব বা মিস্কিন মানুহ আছিলে আমাৰ সমাজত, সেই মানুহবিলাকে কালি পৰহিলৈকে ফটা কাপোৰ বা এনেকুৱা এটা তেখেতলোকৰ জীৱন সচ্ছল নাছিলে, কিন্তু দেখিব যে তেওঁলোকে ডাঙৰ ডাঙৰ মেহেল বা বিল্ডিং বনাই আছে। তাৰপিছত আহিছোঁ যে ডাঙৰ ডাঙৰ যিবিলাক নিচানি আছে কিয়ামতৰ, সেইবিলাক হৈছে এনেকুৱা যে হজৰতে মেহদী আলাইহিৰ ৰিজৱানৰ জাহিৰ হোৱা, তাৰপিছতে হজৰতে মেহদী আলাইহিৰ ৰিজৱানৰ জামানাতে কানা দাজ্জাল ওলাব, আৰু যি জমিনত সম্পূৰ্ণৰূপে ফাসাদ ফেলাব পৃথিৱীত। তাৰপিছতে এই কানা দাজ্জালক কতল কৰিবৰ কাৰণে হজৰতে ঈসা আলাইহিছ সালাতু ৱাছসালামক আসমানৰ পৰা নাজিল হোৱা, ইয়াজুজ আৰু মাজুজৰ ওলোৱা, দাব্বাতুল আৰ্দ অৰ্থাৎ এটা আজীব জানুৱাৰ ওলাব কিয়ামতৰ আগত। তাৰপিছতে সূৰজ মানে সূৰ্য যিহেতু প্ৰকৃতিৰ নিয়ম অনুযায়ী পূব ফালৰ পৰা উদয় হয়, কিন্তু কিয়ামতৰ নিচানিৰ ভিতৰত ডাঙৰ নিচানিৰ ভিতৰত অন্যতম এটা নিচানি হ'ল যে কিয়ামতৰ আগে আগে সূৰ্যটো পশ্চিম ফালৰ পৰা উদয় হ'ব। গতিকে কিয়ামতৰ যিমানবিলাক ডাঙৰ ডাঙৰ নিচানি বা আলামতসমূহ আছে, সেই ক্ষেত্ৰত এটা হাদিছৰ মাফহুম হ'ল এনেকুৱা যে आप सल्लल्लाहु अलैहि वसल्लम फरमाले, दुनिया उस वक्त तक इख्तिताम नहीं होगा जब तक कि अरब पर एक शख्स कब्जा ना कर लेगा जो मेरे ख़ानदान में से होगा और इसका नाम मेरे नाम पर होगा। এই হাদিছে পাকৰ খোলাছাৰ দ্বাৰা এইটো কথা বুজিব পাৰি যে ইমাম মেহদী আলাইহিৰ ৰিজৱান आप सल्लल्लाहु अलैहि वसल्लমৰ খানদানৰ মানুহ হ'ব, আৰু তেখেতৰ নাম आप सल्लल्लाहु अलैहि वसल्लমৰ নামৰ লগত একে হ'ব। সেয়েহে যেতিয়া পৃথিৱীত মানুহক নাহক কতল কৰা হ'ব আৰু অত্যাচাৰবিলাকে সীমা অতিক্ৰম কৰি যাব, ঠিক সেই সময়ত আল্লাহ ৰব্বুল আলমিনে মানৱতাবোধক বচাবৰ কাৰণে এজন খাছ মানুহক দুনিয়াৰ বুকুত পঠিয়াব, আৰু তেখেত কোনো নবী বা ৰচুলো নহ'ব, বৰঞ্চ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খানদানৰ এজন অতি নেক আৰু ইমানৱালা হ'ব। আৰু যেতিয়া মুছলমান সম্পূৰ্ণ হতাশ হ'ব আৰু চাৰিওফালে এন্ধাৰ দেখিব, তেতিয়া এডল নেক জামাতে এজন মানুহক বিচাৰি উলিয়াব, আৰু যিজন মানুহ মক্কা শৰীফৰ খানাই কাবাত হজৰে আসৱাদ আৰু মকামে ইব্ৰাহিমৰ মাজত লগ পাব আৰু তেখেতৰ ওচৰত বাইত কৰিব, যাৰ নাম হজৰত ইমাম মেহদী আলাইহিৰ ৰিজৱান হ'ব। তাৰপিছত দাজ্জাল দুনিয়াৰ বুকুত আহিব আৰু মুছলমানৰ ইমান লুটিব, কিন্তু আল্লাহ ৰব্বুল আলমিনৰ হুকুমত হজৰত ঈসা আলাইহিছ সালাতু ৱাছসালাম আসমানৰ পৰা দুজন ফৰিস্তাৰ পাখিৰ ওপৰত ভৰ দি ফজৰৰ নামাজৰ সময়ত দমিস্কৰ এটা মছজিদৰ মিনাৰাত নামিব, আৰু হজৰত মেহদী আলাইহিৰ ৰিজৱানে ঈসা আলাইহিছ সালাতু ৱাছসালামক দেখি ফজৰৰ নামাজ পঢ়াবলৈ ক'ব, কিন্তু হজৰত ঈসা আলাইহিছ সালাতু ৱাছসালামে ক'ব যে নহয়, এই উম্মতৰ ইমাম আপুনি, গতিকে আপুনিয়ে ইমামতি কৰক। আৰু তাৰপিছত হজৰত ঈসা আলাইহিছ সালাতু ৱাছসালামে দাজ্জাল আৰু দাজ্জালৰ ফিতনাক খতম কৰিব। গতিকে ইয়াৰ পিছত পৃথিৱীত এটা শান্তিৰ পৰিৱেশ আহিব। এনেকৈ অলপ দিন থকাৰ পিছত কিয়ামত কায়েম হ'ব। গতিকে বৰ্তমান আমি যিবিলাক দেখি আছোঁ আৰু ফিতনাৰবিলাকো দেখি আছোঁ, আৰু বিভিন্ন যুদ্ধবিলাক যিবিলাক মিডল ইষ্টত দেশবিলাকৰ মাজত সংঘটিত হৈ আছে, দাজ্জালৰ ফিতনা যিহেতু ভৱিষ্যতে আহি আছে, গতিকে আমি দুনিয়াৰ খন্তেকীয়া মহব্বতৰ মাজত মছগুল নাথাকি বা ব্যস্ত নাথাকি যাতে নেক আমলসমূহ কৰি ল'ব পাৰোঁ, আৰু সূৰা কাহফৰ প্ৰথম 10 আয়াত তিলাৱত কৰোঁ প্ৰত্যেক দিন পাৰিলে, একেবাৰে নোৱাৰিলে অন্ততঃ জুম্মাৰ দিন হ'লেও, আৰু আখিৰতৰ কাৰণে তৈয়াৰী কৰাত ব্যস্ত হোৱাটো উচিত। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনাক মোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।